हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ নতুন বিজ্ঞানৰ অধ্যায় 6 বতৰৰ কথা এই চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰ লৈ আহিছো। আজিৰ এই ভিডিওটোত এই চেপ্টাৰটোৰ যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গটেখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক লিখি দিম। তোমালোকে এইবোৰ প্ৰশ্নৰ উত্তৰ বহিত লিখি লবা। আৰু ইয়াৰ আগত আমি তোমালোকক বাকি চেপ্টাৰবোৰৰ ভিডিও দিছো, যদি কোনোবাই চোৱা নাই তোমালোকে চাই লবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো। চেপ্টাৰটোৰ নাম হল বতৰৰ কথা অধ্যায় 6। তোমালোকে এই চেপ্টাৰটো ভালকৈ ৰিডিং পঢ়িবা। এই চেপ্টাৰটোৰ প্ৰশ্নাৱলীত তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে বায়ুমণ্ডল কাক বলে, তাৰ পিছত দিয়া আছে বায়ুমণ্ডল কিমান ওপৰলৈ আছে, 2 নম্বৰ দিয়া আছে বতৰ মানে কি, 3 নম্বৰ দিয়া আছে মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয়, তাৰ পিছত 4 নম্বৰটো দিয়া আছে শিল বৰষুণ কি, 5 নম্বৰটো দিয়া আছে বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম লিখা। এনেকৈ তোমালোকক 9 নম্বৰ লৈকে প্ৰশ্ন দিয়া আছে। প্ৰথমে আমি তোমালোকক 1 পৰা 9 নম্বৰ লৈ গটেখিনি প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে বায়ুমণ্ডল কাক বলে, বায়ুমণ্ডল কিমান ওপৰলৈ আছে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, বায়ু থকা গটেই ঠাইখিনিকে বায়ুমণ্ডল বলে। মানে যত যত বায়ু আছে গোটেই ঠাইখিনিকে কি বুলি কোৱা হয়, বায়ুমণ্ডল বুলি কোৱা হয়। বায়ু থকা গোটেই ঠাইখিনিকে বায়ুমণ্ডল বলে। তাৰ পিছত তোমালোকে প্যাৰাগ্ৰাফ কৰি লিখিবা বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 600 কিলোমিটাৰ ওপৰলৈ আছে। ঠিক আছে, তো তোমালোকে এইটো উত্তৰ লিখিলে হ'ব যে বায়ু থকা গোটেই ঠাইখিনিকে বায়ুমণ্ডল বলে। বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 600 কিলোমিটাৰ ওপৰলৈ আছে। তোমালোকে ভিডিওটো পজ কৰি এইটো লিখি লোৱা। তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে বতৰ মানে কি। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা গৰম ঠাণ্ডা কমা ৰদ বতাহ কমা বৰষুণ কমা ধুমুহা আদি অৱস্থাবোৰকে এখন ঠাইৰ বতৰ বুলি কোৱা হয়। বতৰ মানে কি, যে গৰম ঠাণ্ডা ৰদ বতাহ বৰষুণ ধুমুহা এই অৱস্থাবোৰকে কি বুলি কোৱা হয়, এখন ঠাইৰ বতৰ বুলি কোৱা হয়। তো তোমালোকে এইটো উত্তৰ লিখি লবা। তাৰ পিছত তোমালোকক 3 নম্বৰটো দিয়া আছে মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয়। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা পৃথিৱীত থকা পানীবোৰ সূৰ্যৰ তাপৰ ফলত লাহে লাহে ভাপ হয়। এই ভাপবোৰ ওপৰলৈ উঠি গৈ জমা হয় আৰু এই ভাপবোৰই মেঘ বা ডাৱৰৰ সৃষ্টি কৰে। যে পৃথিৱীত যিবোৰ পানী আছে এইবোৰ সূৰ্যৰ তাপৰ ফলত, মানে সূৰ্যৰ তাপ পোৱাৰ ফলত এইবোৰ কি হয়, লাহে লাহে ভাপ হয়। ভাপ হৈ কি হয়, ওপৰলৈ উঠি যায়। ঠিক আছে, আৰু ওপৰলৈ উঠি গৈ কি হয়, জমা হয়। এইবোৰ কি হয়, জমা হয়। আৰু এই যে ভাপবোৰ যে জমা হয় ইয়াৰ পৰাই কি হয়, মেঘ বা ডাৱৰৰ সৃষ্টি হয়। ঠিক আছে, তো তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব যে পৃথিৱীত থকা পানীবোৰ সূৰ্যৰ তাপৰ ফলত লাহে লাহে ভাপ হয়। এই ভাপবোৰ ওপৰলৈ উঠি গৈ জমা হয় আৰু এই ভাপবোৰে মেঘ বা ডাৱৰৰ সৃষ্টি কৰে। ঠিক আছে, তো তোমালোকে এইটো লিখি লবা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে শিল বৰষুণ কি। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা কেতিয়াবা ওপৰত বৰ ঠাণ্ডা হয় তেতিয়া পানীৰ টোপালবোৰ গট মাৰি বৰফ হয় আৰু বৰফৰ টুকুৰাবোৰ পানীৰ লগত নামি অহাকে শিল বৰষুণ বলে। তোমালোকে ভিডিওটো পজ কৰি এইটো লিখি লোৱা। তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম হ'ল 1 নম্বৰ লিখিবা নাইট্ৰজেন, তাৰ পিছত লিখিবা কাৰ্বন ডাই অক্সাইড আৰু লিখিবা অক্সিজেন। এইবোৰ কি হয়, বায়ুত বেছি পৰিমাণে থাকে, নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন। তাৰ পিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছে ধুমুহা কি। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা বতাহ জোৰেৰে বলিলে তাক ধুমুহা বুলি কোৱা হয়। ঠিক আছে, বতাহ যদি জোৰেৰে আহে তেতিয়া তাক কি বুলি কোৱা হয়, ধুমুহা বুলি কোৱা হয়। তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। আশা কৰিছোঁ তোমালোকে এইবোৰ ভিডিওটো পজ কৰি লিখি ল'লা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে জহকালি আৰু জাৰকালি কাক বলে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা গৰমৰ সময়খিনিক জহকালি আৰু ঠাণ্ডাৰ সময়খিনিক জাৰকালি বলে। গৰমৰ যিখিনি সময় আছে ইয়াক আমি কওঁ জহকালি আৰু ঠাণ্ডাৰ যিখিনি সময় আছে ইয়াক কওঁ আমি জাৰকালি। ঠিক আছে, তো তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব।
তাৰপিছত 8 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে বতৰ কিয় ব্লেক ব্লেক হয় লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা বতৰ ব্লেক ব্লেক হোৱাৰ কাৰণবোৰ হ'ল 1 নম্বৰ পইণ্ট তোমালোকে এনেকৈ লিখিবা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে জহকালি আৰু জাৰকালি হয় বতৰ ব্লেক ব্লেক হয়, এইটো এটা কাৰণ। 2 নম্বৰ কাৰণ কি? 2 নম্বৰ কাৰণটো লিখিবা ওচৰত নদ নদী থাকিলে সেই ঠাইৰ বতৰ আন ঠাইতকৈ কি হয় ব্লেক হয়, এইটো লিখিবা 2 নম্বৰ পইণ্ট। তাৰপিছত 3 নম্বৰত তোমালোকে লিখিবা গছ গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইত বতৰ আন ঠাইতকৈ কি হয় ব্লেক হয়। তো তোমালোকে এই 3টা পইণ্টে লিখিলে হ'ব, ঠিক আছে। তো তোমালোকে ভিডিওটো পজ কৰি এই উত্তৰটো লিখি ল'বা, ঠিক আছে। তো আশা কৰিছোঁ তোমালোকে এইটো লিখি ল'লা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। 9 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে বতাহ কেতিয়া বলে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা যেতিয়া বায়ু পাতল হৈ ওপৰলৈ উঠে তেতিয়া সেই ঠাইখিনি অলপ খালী হয়, খালী হোৱা ঠাইখিনি চাৰিওফালৰ পৰা বায়ু আহি পুৰাই এইদৰে বতাহ বলে, ঠিক আছে। তো তোমালোকে ভিডিওটো পজ কৰি এইটো উত্তৰ লিখি ল'বা। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। এতিয়া তাৰপিছত তোমালোকৰ যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। তাৰপিছত তোমালোকক 10 নম্বৰ প্ৰশ্নটো দিয়া আছে সাগৰ মহাসাগৰ নদ নদী পুখুৰী আদিৰ পানী ভাৱ হৈ ওপৰলৈ উঠে আকৌ বৰষুণ হৈ নামি আহে কথাখিনি এখন ছবিৰে বুজোৱা। তো এই প্ৰশ্নটো তোমালোকৰ ইম্পৰ্টেণ্ট নহয়, তোমালোকে এইটো নপঢ়িলেও হ'ব। তাৰপিছত তোমালোকক 11 নম্বৰ প্ৰশ্নটো দিয়া আছে শুদ্ধতাৰ ওপৰত ৰাইট চিন দিয়া। তো তোমালোকক এইবোৰ প্ৰশ্ন দিয়া আছে কৰ পৰা ঙলৈকে। এতিয়া আমি এইবোৰৰ উত্তৰ চাম। 11 নম্বৰটো দিয়া আছে শুদ্ধতাৰ ওপৰত ৰাইট চিন দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে বায়ু গৰম হ'লে পাতল হয় বা নহয়। তো ইয়াৰ উত্তৰটো কি হ'ব বায়ু গৰম হ'লে পাতল হয় হ'ব, কি হ'ব হয় হ'ব। তাৰপিছত খ নম্বৰটো দিয়া আছে পাতল বায়ু ওপৰলৈ উঠে বা নুঠে। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা পাতল বায়ু ওপৰলৈ উঠে। তাৰপিছত গ নম্বৰটো দিয়া আছে পানীৰ ভাৱবোৰ জমা হৈ বৰষুণ হৈ নামি আহে বা নাহে। তো আমি অলপ আগতে পঢ়ি আহিলোঁ যে কি হয় পানীৰ ভাৱবোৰ জমা হৈ বৰষুণ হৈ নামি আহে। তাৰপিছত তোমালোকক ঘ নম্বৰটো দিয়া আছে গছ গছনি নাথাকিলে জীৱ জন্তু জীয়াই নাথাকিব বা থাকিব। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা গছ গছনি নাথাকিলে জীৱ জন্তু জীয়াই নাথাকিব। তাৰপিছত ঙ নম্বৰটো দিয়া আছে আমাৰ ইয়াত মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈ জাৰকালি বা জহকালি হয়। তো ইয়াৰ উত্তৰটো কি হ'ব যে আমাৰ ইয়াত মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈ জহকালি হয়। তো আশা কৰিছোঁ তোমালোকে এইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি ল'লা। এতিয়া আমি নেক্সট যিবোৰ প্ৰশ্ন আছে এইবোৰ চাওঁ। তাৰপিছত তোমালোকক 12 নম্বৰত দিয়া আছে পাঠ্যত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট নহয়। তো তোমালোকে এই চেপ্টাৰটোৰ পৰা তোমালোকে কোনবোৰ প্ৰশ্ন পঢ়িবা এই চেপ্টাৰটোৰ পৰা তোমালোকে 1ৰ পৰা তোমালোকে 9লৈকে পঢ়িবা। 10 নম্বৰটো তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয় আৰু তোমালোকে ইয়াৰ পৰা 11 নম্বৰ প্ৰশ্নটো পঢ়িবা, ঠিক আছে। 1ৰ পৰা 9লৈ পঢ়িবা আৰু তোমালোকে ইয়াৰ 11 নম্বৰ প্ৰশ্নটো পঢ়িবা। এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। আশা কৰিছোঁ তোমালোকে আজি ভিডিওটো ভাল পালা আৰু এই প্ৰশ্নবোৰৰ উত্তৰ তোমালোকৰ কপিত লিখি ল'লা আৰু এইবোৰ তোমালোকে ভালকৈ পঢ়িবা। আৰু যদি চেনেলটো তোমালোকে নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইয়াৰ আগত আমি তোমালোকক বাকী চেপ্টাৰবোৰৰ ভিডিঅ' দিছোঁ, যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।